বলে যি ধ্যান কৰিব লাগে ভগৱন্তক, অৰ্থাৎ আমাৰ মনেদি কাক চিন্তা কৰিব লাগে সেই ৰূপৰ বৰ্ণনা কৰিছে। যে সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া আমাক কোনজন ভাইৰ কথা কৈছে জানে? মনৰ ভাই। এই বাহ্যিকৰ সংসাৰ ককাই ভাইৰ কথা কোৱা নাই। সেই মনৰে আমি কি চিন্তা কৰিব লাগিব? ভগৱন্তৰ ৰূপ। এতিয়া মনে বা কি চিন্তা কৰিছোঁ নহয় সকল? কি চিন্তা কৰিছোঁ বাৰু? অ' হে পাগল মন, কি দেখি পগলা হলি, অভাইজা পুতৰ ধন, তাতে দিলি মন, হৰি নাম পাহৰি গলিও পাগল মন, কি দেখি পগলা হলি। হয়নে বাৰু? এতিয়া আমি পুত্ৰ ভাইজা ধন জনত মনক ব্যস্ত কৰাই আছোঁ। ভগৱন্তৰ ৰূপ চিন্তা কৰাত আমি মনক ব্যস্ত কৰা নাই। সেয়েহে আমি মনে ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগে। আজি সেই মনে ভগৱন্তৰ ৰূপ চিন্তা কৰিবলৈ চৰণৰ পৰা মস্তকলৈ ভগৱন্তৰ যি ৩২ অলংকাৰ ৰূপ ইতিমধ্যে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে। সেই সুন্দৰভাৱে কৈছে, হে মা, এই ৰূপ চিন্তা কৰোঁতে কেৱল শৰীৰ ৰোমাঞ্চিত হ'ব, হৃদয় দৰ্বিত হ'ব আৰু চকুলে চকুলো গ'ব। আপোনালোকে প্ৰমাণ পাইছে যিসকলে কৰি আছে। যেতিয়া ভগৱন্তৰ ৰূপ ধ্যান কৰিবচোন, হৃদয় দৰ্বিত হৈ যায়, চকুৰে চকুলো ওলায়, ক'ব নোৱাৰা হৈ যায়। কেতিয়াবা কেতিয়াবা আপোনালোকে গম পাইছে, প্ৰায় একান্ত ভক্তসকলে জানে, প্ৰায় হৈ থাকে ভগৱন্তৰ যেতিয়া সেৱা কৰ্ম কৰোঁতে ভগৱন্তৰ লগত জীৱাত্মা পৰমাত্মা এক হৈ থাকে। কোনোবাই কিবা কৈ থাকিলেও শুনা পোৱা বা বুজি পোৱা নাযায়। সেয়েহে কৈছে এনেভাৱে ভগৱন্তৰ সেই ৰূপ কৈছে, হে মা, মোৰ ৰূপ তুমি এনেভাৱে চিন্তা কৰিবা। যে সেইকাৰণে ভগৱন্ত এই যে মৃদুৰ মৃদুৰ হাঁহি, এই হাঁহি যদি আমাৰ হৃদয়লৈ আহিছে, আচ্ছা একে বুজিবলৈ সহজ কৈছোঁ। ধ্যান বৰ্ণনা আমি কেনেকৈ কৰিব লাগিব? ভগৱন্তৰ আমি প্ৰতিটো ৰূপ হৃদয়ত চিন্তা কৰিবলৈ সহজভাৱে কৈছোঁ। এজন মানুহ ধৰি ল'লোঁ, খুব আপোন মানুহ, বহু বছৰ আপোনাৰ লগত দেখা সাক্ষাৎ কাৰো নাই, একোৱেই নাই। হঠাৎ কোনোবা এজনে ক'লে, এই অমুকা যে, নামটো শুনাৰ লগে লগে মানুহজনৰ প্ৰতিচ্ছবিটো হৃদয়ত ভাহি উঠে, নুঠে জানো? উঠে। তদনো আমি ভগৱন্তৰ নাম শুনাৰ লগে লগে আমাৰ হৃদয়লৈ ভগৱন্তৰ সেই ৰূপ ভাহি উঠিব লাগিব। এয়া হৈছে ধ্যান। এতিয়া আমাৰ বিষয় প্ৰতি মনলৈ আহি থাকে, ভগৱন্তৰ ৰূপ আমাৰ মনলৈ আহিব লাগিব। সেইকাৰণে কৈছে, সেই ভগৱন্তৰ মৃদুৰ মৃদুৰ হাঁহিৰ ৰূপ এই মুখ দৰ্শন যদি হৃদয়লৈ আহে, তেনেহ'লে বোলে ভকতৰ যিমানবোৰ দুখ আছে সকলো নাগ হৈ যায়। আৰু হৃদয়ত সেইজন মহাহৰিয়ে হৃদয় পদ্মত আমি যত্ন কৰি ৰাখিব লাগিব। এই যে আমাৰ ভগৱন্তৰ হৃদয়ত আছে, আছেহে, ইয়াক আমি যত্ন কৰি ৰখা নাই। আৰু এটা আপোনালোকে প্ৰমাণ পাব, ভগৱন্তৰ হৃদয়ত আমি স্থান ভালকৈ দিব লাগিব। কেনেকৈ দিব লাগিব? যেনেকৈ সেইজন বলি ৰজাৰ ওচৰত বামৰূপী ভগৱন্তই ৩ পদ ভূমি মাগিছিল। যেতিয়া ৩ পদ ভূমি মাগিছিল, তেতিয়া বলিয়ে কৈছিল, হেৰৌ, তুমি মোৰ ওচৰত দান বিচাৰিছা, তুমি ভালকৈ বিচৰা। একদম ভাল নহয়, একদম ভাল লগা নাই। তুমি ভালদৰে বিচৰা, কাৰণ মোৰতো দান দিবলৈও ভাল লাগিব, হয়নে বাৰু? গতিকে তেতিয়াৰ শুক্ৰাচাৰ্য গুৰুৱে বলিক কৈছিল, হেৰৌ বলি, এওঁ কোন তুমি জানা? বোলে গুৰুদেৱ, তুমি মনে মনে থকা। এওঁ যোনে নহওক, এওঁ বিপ্ৰ হয়তো, গতিকে মই বিপ্ৰক আজিলৈ বিমুখ কৰা নাই আৰু বিমুখ নকৰোঁ। তেতিয়া লগে লগে এই ৩ পদ ভূমি দান দিছিল। এই বামৰূপী ভগৱন্তই বলিক যেতিয়া চলনা কৰিলে, চৰণ দিবলৈ যেতিয়া তেওঁ উঠাইছিল ভূমি ল'বলৈ, ব্ৰহ্মাণ্ড ভেদিছিল।
এই ব্ৰহ্মাণ্ড ভেদি যাওঁতে ব্ৰহ্মাণ্ডত ভগৱন্ত চৰণ নখ লাগি ব্ৰহ্মাণ্ড ফুটা ওলাই গৈছিল। সেই যেতিয়া ব্ৰহ্মাণ্ডৰ ফুটা ওলাইছিল, ব্ৰহ্মাণ্ড ফুটা ওলাই তাৰ পৰা গংগাৰ জলধাৰা বৈ আহিছিল। সেইকাৰণে আমি কওঁ বিষ্ণু পাদুদকী গংগা। আচ্ছা, এতিয়া আমি বুজিলোঁ বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্তৰ চৰণৰ নখ লাগি ফুটা ওলাই গংগা বলে। এতিয়া আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত বিশ্ব ব্ৰহ্মাণ্ডত বলিয়ে স্থান দিলে। ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আমি যদি বলি দৰে সেইজন ভগৱন্তক 3 পদ ভূমি দান দিব পাৰোঁ, তেতিয়া এই ব্ৰহ্মাণ্ডত ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত ভগৱন্তই যেতিয়া চৰণ দিবলৈ চৰণ উঠাব, যাৰ হৃদয় এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত ভগৱন্তৰ চৰণৰ নখ লাগি ব্ৰহ্মাণ্ড ফুটা ওলাব, তেওঁহে কি পাব? অনামে গংগা জল চৰণে কমল বৈ আছে হৃদয় মাজেহে। এই নাম জল নিগৰিত হ'ব। এতিয়া চাব, বহুতৰ মুখত কিন্তু ভগৱন্তৰ নাম নাহে প্ৰভু। আপুনি যদি হাতযোৰ কৰে কৃষ্ণ কৃষ্ণ কৰি থাকে, তেওঁ হাতযোৰ কৰিব, কেৱল মূৰটো দুৱাই থাকিব, মুখেদি কৃষ্ণ বুলি নকয়। কিয় নকয় জানে? তেওঁ হৃদয় এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত ভগৱন্তৰ চৰণ যুগলক ঠাই দিব পৰা নাই। যদিও এই ভগৱন্ত হৃদয় পদ্মত আছে, কিন্তু আত্মাৰূপে আছে, তেওঁক আমি যত্ন কৰা নাই। যত্ন নকৰাৰ বাবে আমাৰ এই ব্ৰহ্মাণ্ড অৰ্থাৎ ঠাই নিদিয়াৰ বাবে আমাৰ এই ব্ৰহ্মাণ্ড ফুটা ওলোৱা নাই আৰু নাম নিগৰিত নহয়। আজি সেইকাৰণে কৈছে, এনেভাৱে হৃদয় পদ্মত সেইজন মহাহৰিক যত্ন কৰি তুমি চিন্তা কৰিবা হে মা। এনেভাৱে প্ৰেম ভক্তিয়ে তুমি মন আৰু সেই চিত এক কৰি কেৱল ভগৱন্তক তুমি চিন্তা কৰিবা। কাক কৈছে আজি দেৱহূতিক কৈছে। এতিয়া দেৱহূতিনো কোন? এইটোতো আমি জানিব লাগিব। দেৱহূতি এগৰাকী কোনোবাৰ মাতৃ, এগৰাকী স্ত্ৰী। অৰ্থাৎ আজি আপোনালোক আমাৰ দেৱহূতিক কৈ আছে, আজি সেইগৰাকী দেৱহূতিক কৈ থকা নাই। সেই সময়তে কপিলে নিজৰ মাতৃ দেৱহূতিক ক'লে, সেই কথা সিমানতে গ'ল। আজি যে কৈ আছে বাৰে বাৰে, কাক? আপোনালোক আমাক দেৱহূতিক। আমি দেৱহূতিৰ দৰে হ'ব লাগিব। অৰ্থাৎ আমাৰ লগত থকা 14জন দেৱতত্ত্বক আমি ভগৱন্তৰ নামত, ভগৱন্তৰ চৰণত যদি আহুতি দিব পাৰিছোঁ, তেনেহ'লে আমি প্ৰত্যেকে এগৰাকী এগৰাকী দেৱহূতি হ'ব পাৰিম। আহক আৰু অকণমান পদেৰে এই স্বৰূপ কথন শেষলৈ আগবাঢ়িছে, আমি প্ৰভুজনৰ মধুকণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। হয়, কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, বাবা এইটো দি দিয়াচোন। কি কৈছে বহু ভালদৰে শুনা পোৱা নাই। এইটো দি অলপ আধা আধা শুনিছোঁ, আধা আধা শুনা নাই। তাৰমানে হেৰি যে এইটো লগ প্ৰভু একো নাই। হয় হয়, চুইচটো দি লওক, চুইচটো দি। হয়, ভক্তি কৰিব লগা হ'লে, হয় হয়, ভক্তি কৰিব লগা হ'লে, হয় হয়, জয় কৃষ্ণ, জয় কৃষ্ণ। প্ৰভুজনে বৰ সুন্দৰ প্ৰশ্ন কৰিছে। সেই প্ৰভুজন সজ্জন, আপোনাৰ প্ৰশ্ন উত্তৰ দিয়া আমাৰ খাদ্য শক্তি নাই। আমি কেৱল চেষ্টাহে কৰিম, ভুল হ'লে ক্ষমা কৰিব। যা হওক, এতিয়া প্ৰথম কথা হৈছে, আমি ভক্তি কৰিব লগা হ'লে ক'ত সেৱা কৰিব লাগিব? প্ৰথম যদি আমি সেৱা, এই কলি যুগত সেৱাই হৈছে মূল। সেৱা যদি কৰিব নাজানো, তেনেহ'লে জীৱনটো
এনেভাৱে যাব, কিন্তু আমাৰ ভক্তিপূৰ্ণ নহ'ব। সেইকাৰণে ভগৱন্তই এটা কথা আমি প্ৰথমে জানিব লাগিব। আমি প্ৰভুজনৰ প্ৰশ্নলৈ আহিম বাৰু, তাৰ আগত আমি এটা কথা আলোচনা কৰোঁ। এতিয়া আমি জানিব লাগিব, আমি ভগৱন্তৰ 24 অৱতাৰ, কোনটো অৱতাৰৰ মানুহ, এই কথাটো আমি ভালদৰে নাজানো বাবে আমাৰ ভক্তিবোৰ খেলি মেলি হয়। ভগৱন্তৰ 24 অৱতাৰ কোনটো অৱতাৰ বাৰু? আহকচোন আপোনালোকৰ ফালৰ পৰা এই কথা কোনটো অৱতাৰৰ আমি বৰ্তমান মানুহ? আমি যে ভকত হৈছোঁ, ভগৱন্ত কোনটো অৱতাৰৰ ভকত? এক, আচ্ছা, আপোনালোকে নকয় যেতিয়া আমি কওঁ, আমি ভগৱন্তৰ 23 নম্বৰ অৱতাৰৰ মানুহ। 24 নম্বৰ অৱতাৰ হ'বগৈ কল্কি শেষত, হয় নে? কলিৰ শেষত কল্কি অৱতাৰ। কল্কি অৱতাৰ আমাৰ বাবে হোৱা নাই, আগতো হৈ গ'ল, সত্যত এটা দাপৰ কলি, নহয় জানো বাৰু? কিন্তু এতিয়া আমি 23 নম্বৰ অৱতাৰ। 23 নম্বৰ অৱতাৰটো কোন আছিল? পূৰ্ণ ব্ৰহ্ম কৃষ্ণ, হয়নে প্ৰভু? গতিকে সেইজন কৃষ্ণৰ ব্যতিৰেকে যদি আমি আনক সেৱা কৰোঁ, তেনেহ'লে আমাৰ ভক্তি কেতিয়াও পূৰ্ণ নহয় প্ৰভু। সেইকাৰণে কৈছে কৃষ্ণ প্ৰভু ভগৱন্তই এই 23 নম্বৰ অৱতাৰ পূৰ্ণ ব্ৰহ্ম অৱতাৰ লাভ কৰি তেওঁ এই ধৰাধামত যি যশ লীলাৰ কৰি থৈ গৈছে, অৰ্থাৎ 4টা লীলা কৈছে। প্ৰথম শিশুলীলা পুতনা বধকে আদি কৰি, তাৰপিছত আপোনাৰ বৃন্দাবন লীলা গোপীসকলৰ লগত, 3 নম্বৰত কৰিলে আপোনাৰ মথুৱা লীলা কংসৰ বধকে আদি কৰি, 4 নম্বৰত কৰিলে দ্বাৰকা লীলা যদুবংশক সংহাৰ কৰা। এই 4টা লীলাকে আমি একান্তৰভাৱে এই যুগৰ কলি যুগৰ লোকসকলে শ্ৰৱণ কীৰ্তন কৰিলে আমি সেইজন ভগৱন্তৰ মানে বৈকুণ্ঠ স্থানলৈ যাব পাৰিম। 1, 2 নম্বৰ কথা হ'ল কি, এতিয়া সেই একাদশ স্কন্ধত কৃষ্ণৰ প্ৰভু ভগৱন্তই বৈকুণ্ঠলৈ যোৱা সময়ত উদ্ধৱে কৈছিল, প্ৰভু যে তোমাক মোৰ আজি শেষ দেখা দেখি হ'ল, তোমাক আৰু মই দৰ্শন নেপাওঁ। তেতিয়া উদ্ধৱক কৈছিল কৃষ্ণই, হে উদ্ধৱ তুমি মোক সদায় পাবা। বোলে প্ৰভু কেনেকৈ? ভকত ৰূপে, হয়নে বাৰু? যদি আমি ভগৱন্তক আৰু ভকত সেৱাৰ আটাইতকৈ ডাঙৰ বস্তু ভকত সেৱাৰ। স্বয়ং কৃষ্ণই উদ্ধৱক কৈ গৈছে, হয়নে বাৰু, যে ভকতে সৰ্বশ্ৰেষ্ঠ। হে উদ্ধৱ, ভকতক সেৱা কৰিলে মোক সেৱা কৰা হয়, আৰু যদি তুমি ভকত সেৱা নকৰা, মোক সেৱা কৰিলে তুমি মোক নেপাবা। সেইকাৰণে ভকতে হৈছে ভগৱান। ভকতে ভগৱান লৈছে হৰি নাম, এয়া যে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম। আমি সেৱা কৰিব লাগিব কেৱল ভকত আৰু স্বয়ং পৰম প্ৰভু ভগৱন্ত কৃষ্ণ। এতিয়া প্ৰভুজনে ক'লে 3টা বস্তু দিব লাগিব আমি ভগৱন্তক, 4টা। সেইকাৰণে ভগৱন্তই কৈছে, হে নৰ নাই লোক সমস্ত, তোমালোকে মোক একো দিব নোৱাৰিলেও 4টা বস্তু দি তোমালোকে মোক সেৱা কৰা। প্ৰথম কৈছে পত্ৰম, পত্ৰ। তাৰপিছত কৈছে ফলম, ফল। তাৰপিছত কৈছে পুষ্প। তাৰপিছত কৈছে তুমি জল দিয়া। এতিয়া প্ৰভুজনে ক'লে, এতিয়া আমি দিয়ে আছোঁ ন প্ৰভু, পত্ৰ কলপত্ৰ দিছোঁ, তুলসী পত্ৰ দিছোঁ, পুষ্প দিছোঁ, কল ফল মানে আপেল আঙুৰ ফল দিছোঁ, জল দিবলৈ জলো দি আছোঁ। সেইখিনি বিচৰা নাই ভগৱন্তই। ভগৱন্তই কৈছে তোমাৰ হৃদয়খন মোৰ চৰণত পত্ৰদৰে পাৰি দিয়া। যেতিয়া এতিয়া কলপত্ৰ মেধি প্ৰভুৱে পাৰি দিলে, যেনেকৈ আছে তেনেকৈ থাকিব, লৰচৰ নাই। অৰ্থাৎ আমি ভগৱন্তৰ সেৱা কাৰ্যত যেতিয়া ৰতি ঘৰোঁ, তেতিয়া ৰত হওঁ, তেতিয়া আমাৰ হৃদয়খন একেস্থিৰ, আমি বহিলে তাৰ পৰা লৰচৰ হ'বলগীয়া কথা আহি নপৰে। সেই ভগৱন্তক চিত হৃদয়ত, ভগৱন্তৰ হৃদয় আমি চৰণ স্থাপিত কৰিব লাগিব। এয়া হৈছে পত্ৰ। তাৰপিছত হৈছে ফল। কি ফল দিব দিছে? অভাগৱত বিষদালি অবিনাশী ফল, সন্ত সাধু পাই খাই পাপি নাযায় তল। একডালি বিষয় আছে ওপৰ গুৰি,
ডালে ফলে ভৰি আছে তললৈকে জুৰি। হয় প্ৰভু কৃষ্ণ। এতিয়া আৰু হ'ব প্ৰভু, আমি কৈ ল'ব দিয়ক, কিবা থাকিলে আলোচনা কৰিম। জয় কৃষ্ণ। যে এতিয়া কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। এতিয়া কৈছে যে তোমালোকে হে মনুষ্যসকল, তোমালোকে মোৰ চৰণত অবিনাশী ফল দিয়া। এজোপাই বৃক্ষ আছে সংসাৰত ওপৰলৈ গুৰি, বাকীটো চব তলফালে আছে, হয়নে বাৰু? সেই ওপৰলৈ যিজোপাৰ বৃক্ষৰ মূল শিপা আছে সেইজোপাহে কিন্তু অবিনাশী ফল দিব পাৰে। সেইজোপা জানে? আপোনালোক, আমি সমস্ত। এই যে আজি ভাগৱতত একত্ৰিত হ'লো, এইকণ সময় কেতিয়াও বিনাশ হৈ নাযায়। এই ঐশ্বৰ্যৰ বিভূতি বিষয়ত যিমান আছে কেৱল হিচাপ থাকিব, ধন কেতিয়াও নেথাকে। এয়া হ'ল 2। 3 নম্বৰত কৈছে পুষ্প। এয়া বনপুষ্পৰ কথা কোৱা নাই, আমাৰ মনোপুষ্প বিচাৰিছে। তাকো আকৌ 4 পুষ্প দিব লাগিব, বুজিলে? কি কি জানে? প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন ৰাম ৰাম, ইন্দ্ৰিয় দমন। দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ, কিৰিয়া পুজিম প্ৰভু। প্ৰথম পুষ্প হৈছে নিজে ভকত হোৱা, ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা। 2 নম্বৰ পুষ্প হৈছে তুমি হিংসা কৰাটো বন্ধ কৰা। কি হিংসা? জীৱ হিংসা বাদেই দিয়ক ন প্ৰভু, একেলগে বহি থকা ভকতৰ মাজতে হিংসা হিংসি, এইবোৰ বন্ধ কৰা। এই ৰাম। তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময় ৰাম ৰাম, প্ৰাণী দয়াময়। ক্ষমা নামে 4 পুষ্প জানিবা নিশ্চয়, কিৰিয়া পুজিম প্ৰভু। 3 নম্বৰ পুষ্প হৈছে জীৱসকলক দয়া কৰা। কা গৰু অমুকৰ ঘৰ বৰ শত্ৰু মোৰ লগত, মৰক দে। জয় কৃষ্ণ। বুজি পালে? কা ছাগলী অমুকৰ ঘৰ, মাৰো ইয়াক ঠেংখন ভাং। হয়নে বাৰু? এয়া নহ'ব। আমি প্ৰাণীক দয়া কৰিব লাগিব। ক'ৰবাত পাক লাগিছে, কিবা জীৱ বিপদত পৰিছে, যদি দেখিছোঁ তাক আমি সহায় কৰিব লাগিব। 4 নম্বৰত কৈছে মহন্ত সমাসে ভূষণ। কোনোবাই যদি দুখ লগাইছে আমি তাক ক্ষমা কৰি দিব লাগিব। এয়া হ'লে 4 পুষ্প। এতিয়া 3টা বস্তু, 4 পুষ্প। অৱশেষত কৈছে জল। হয়নে বাৰু? 4 বস্তু। এই জলটো হৈছে আমাক যি কৰ্মই নকৰোঁ আমি তাৰ নাম জল ব্যৱহাৰ কৰিব লাগিব। হয়নে বাৰু? কাৰোবাক কিবা এটা দিছোঁ, নাম জল, বোলে ভালে আছেনে? এই প্ৰভুৱে ৰাখিছে আৰু। ভাত খালেনে? এই প্ৰভুৱে কেইটামান খোৱালে আৰু। অমুকলৈ যাবনে? এই যদি ঈশ্বৰে নিয়ে যাম আৰু। এয়া হ'ল নাম জল। প্ৰতিটো কৰ্মত, আমাৰ ভগৱন্তৰ সেৱা কৰ্মতে নহয়, আমি বিষয়ৰ প্ৰতিটো কৰ্মত আমি ভগৱন্তৰ নাম জল ব্যৱহাৰ কৰিব লাগিব। কৃষ্ণ প্ৰভু। জয় কৃষ্ণ। যাওক। এহি মতে চিন্তনত উপজয় প্ৰেম ঈশ্বৰত হৰিহৰ ভৰে হৃদয় আতি পুলকিত হুৱে সৰ্বকায়ে চকু ভৰি নীল বহি যায় আনন্দ সাগৰে নিমগ্ন হুৱে পাছে চিতৰাতি নিমজয়ে ৰূপ হতে তাক গুচাবয়া প্ৰযত্ন কৰিয়া থাকে ব্ৰহ্মাকাৰে ৰহি এৰাম নাহি ভেদ বুদ্ধি স্থাপন দেহাতৰ গুচিল অহংকাৰ যেন মহাবলী শান্ত ভৈলা কাষ্ট
শুনিও কফ ভাষণ চয়ে কৃষ্ণ কথা ইটো সোধাময়ে আলাপ এৰিয়া ৰাতি দিন কৰ্ণ ভৰি গায়ব হেৰাব কৃষ্ণ নাম পৰিহৰ ৰাখাবে আনকাম দেখা ঘূৰ কলি ডুবাই আফেকে নবৰি নাহি কয়াত কলয়াস জানি সাধু সংগে কৰা বাস প্ৰযত্ন কৰিয়া ধৰা গোবিন্দৰ নাম কৃষ্ণৰ দাসৰ দাস নিজ গোপাল চৰণ কহে দীৰ্ঘ যতনৰ নাৰে ঘুকি ৰাম ৰাম হৰি ৰাম জয় কৃষ্ণ। এতিয়া এনেভাৱে সেই কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে, হে মা, এনেভাৱে সেই মোৰ ৰূপ হৃদয়ত নিতে সদায় তুমি চিন্তা কৰিবা। আৰু এনেভাৱে চিন্তা কৰোঁতে ঈশ্বৰৰ প্ৰতি প্ৰেম জাগ্ৰত হ'ব আৰু হৃদয় তেতিয়া দৰ্বিত হ'ব, শৰীৰটো পুলকিত হ'ব, চকুৰে চকুলো বব আৰু আনন্দ সাগৰত তুমি নিমগ্ন হ'ব পাৰিবা। এতিয়া সেইকাৰণে কৈছে যে ভগৱন্তই আমাক কৈছে যে হে নৰ নাৰী লোক সমস্তৰ, তোমালোকে মোক পূজা কৰা ঠিক। আমিতো ভগৱানৰ পূজা সেৱা কৰি থাকোঁ, হয়নে বাৰু? কৈছে মোক পূজা কৰা, প্ৰেম কৰা কিন্তু পৰিয়ালক বুলি কৈছে, হয়নে? বুজি পাইছে? হয়নে নহয়? আমি ভগৱানক পূজা কৰোঁ, অতি বেছিকৈ ভাল পাওঁ কাক? প্ৰেম কৰোঁ পৰিয়ালক, ঐশ্বৰ্য বিভূতি, ল'ৰা ছোৱালী, ভাইজা পুত্ৰ, হয়নে নহয়? এইবোৰক ভগৱন্তই কৈছে নহ'ব, তেনেকৈ হ'লে মই তোমালোকক কেতিয়াও সহায় কৰিব বা দৰ্শন দিব নোৱাৰিম। সেইকাৰণে আমি যিকণ সময় গুৰু সেৱাৰ পৰা আৰম্ভ কৰি ভকত সেৱাৰ, ভগৱন্তৰ গুণনাম, সাধুসংগত, এইকণ সময় আমি প্ৰেমভাৱে শ্ৰদ্ধাৰভাৱে কৰিব লাগিব। ভগৱন্তই কোৱা নাই যে প্ৰতিটো মুহূৰ্ততে তুমি মোৰ সেৱা কাৰ্যকে কৰা। ভগৱন্তই কৈছে তুমি গাৰ্হস্থ্যৰ ধৰ্মত থাকি গুৰু সেৱা কৰোঁতে আৰু এনেভাৱে মাজে মাজে সাধুসংগ কৰোঁতে এই সময়কণ তুমি মোক প্ৰেমভাৱে কৰিবা। এতিয়া আমি কি কৈছোঁ? ভগৱন্তক চাওক, আপোনাৰ উদাহৰণ বুজিবলৈ, প্ৰভুজনক কোনোবাই কিবা এটা বস্তু দিলে, যদি মানুহজনে দিওঁতে আপোনাক আনন্দভাৱে, শ্ৰদ্ধাৰভাৱে, প্ৰেমভাৱে আপোনাক দিয়া নাই, আপুনি কিন্তু গ্ৰহণ নকৰে। কোনোবাই যদি কয় এই এইটো লৈ যাওক, আপুনি এই নেলাগে যোৱাব পাৰে, হয়নে বাৰু? যদি কোনোবাই কয় দেউতাও এইভাগ আপুনি লৈ যাওক, আপোনাক মই সেৱা দিবলৈ এইভাগ বস্তু দিছোঁ, আপুনি লগ পোৱালিটোৱে বৰ ধুনীয়াকৈ সেৱা কৰি দিলে, মৰমতে লৈ গ'ল, বুজি পালেনে? প্ৰেমভাৱে দিয়া দ্ৰব্যহে কিন্তু ভগৱন্তই গ্ৰহণ কৰে। আমি কি কৰোঁ? ভগৱানক দিছোঁ, কিবা এপত দি লৈ 10জনক কৈ ফুৰিছোঁ, দিছোঁ যদি 100 টকা, তাত কমকৈ কাৰোবাক 1000 টকা দিছোঁ, একো লাভ নাই। কাৰণ আমি সত্য ৰক্ষা কৰিব লাগিব, সত্যৰ বাবে আমি প্ৰেম ভক্তি কৰিব লাগিব। সেইকাৰণে কৈছে হে মা, এনেভাৱে যিজনে ঈশ্বৰক ভক্তি কৰিব সেইজনেহে কিন্তু প্ৰেম ভক্তি হ'ব হৃদয়ত। আৰু কৈছে এনেভাৱে পাছে চিত্ত আতি নিমজয়, ৰূপহন্তে তাক গুচাবই, প্ৰযত্ন কৰিয়া থাকে ব্ৰহ্মাকাৰে ৰহি, নাভি ভেদ বুদ্ধি তাসম্বাৰ দেহাত গুচিল অহংকাৰ, যেন মহাবহ্নি শান্ত ভৈলা কাষ্টৰ দহি। যেনেকৈ মানে অগ্নিয়ে এখোপা শুকান কাঠ পুৰি ছায়া কৰাৰ দৰে যেতিয়া এনেভাৱে যিজনে ভক্তি কৰিব
সকলো ইন্দ্ৰিয় তত্ত্বসমূহক দমন কৰি আটাইতকৈ দুজন মনটো দমন কৰি তেওঁ কেৱল ভগৱন্তৰ জীৱাত্মাৰ পৰমাত্মাক এক কৰিব পাৰিব। এতিয়া আমি যেতিয়ালৈ জীৱাত্মাৰ পৰমাত্মা আমি জীৱ আৰু জীৱাত্মা হয়নে বাৰু আত্মা আৰু পৰমাত্মাক আমি এক কৰিব নোৱাৰিম তেতিয়াহ'লে আমি ভক্তি কৰা কোনো সাৰ্থক নহ'ব। আৰু তাক কৰিব লগা হ'লে আমি কি কৰিব লাগিব আমি দেৱ ধৰ্ম এৰিব লাগিব। এতিয়া আৰু এটা বস্তু চাব আমি বাইজিকত দেৱ ধৰ্মৰ কথাটো বাদেই দিলোঁ এতিয়া এক কৃষ্ণক ভজা বুলি কৈ আছে অৰ্থাৎ আমি যদি কোনোবা একখনীয়া হৈ আছোঁ আমিতো একখনীয়া বাৰু যদি একখনীয়া হয় আনক কওঁ যে আমি এক কৃষ্ণৰ বাহিৰে কাকো নভজোঁ যদি ইন্দ্ৰিয়ৰ লগত থকা 14জন দেৱতাক ভজি আছোঁ তেনেহ'লে আমি একখনীয়া হ'ব পৰা নাই। কেৱল সকলো 14 দেৱতত্বক আমি নেওচি এই যে দেৱহূতিৰ কথাটো অলপ আগতে ক'লোঁ কেৱল আত্মা ঈশ্বৰক বুজিব লাগিব। যিজনে মানে গীতাত অৰ্জুনক কৃষ্ণই কৈছে বোলে অৰ্জুন তুমি আত্মবুদ্ধি হোৱা আত্মজ্ঞানী হোৱা যদি তুমি আত্মবুদ্ধি আত্মজ্ঞানী নোহোৱা তেতিয়াহ'লে একো কামত নাহিব। গতিকে সেইকাৰণে আমি আত্মজ্ঞানী আত্মবুদ্ধি হ'ব লাগিব। গতিকে আমি আত্মাক চিনি পাব লাগিব কাৰণ আমি এই ওপৰত যিমানবোৰ দেখিছোঁ এয়া ভগৱন্তৰ মায়া। গীতাত লিখা নাই জানো আত্মাক বস্তুক আৱৰি আচৰ অবস্তু কিন্তু এইবোৰ আমাৰ অবস্তু আচল বস্তু হৈছে আত্মা বস্তু। এই আত্মাক আমি জানিব লাগিব। আত্মাক জানিব লগা হ'লে আমি সেইকাৰণে কৈছে প্ৰথমে আমি নিজে ভকত হয় আমি ইন্দ্ৰিয়ক ভকত বনাব লাগিব। আমি কি কৰিছোঁ বেলেগৰ ভকত দেখাই ফুৰিছোঁ হয়নে প্ৰভু কিন্তু নিজে ভকত হ'ব পৰা নাই। সেইকাৰণে সপ্তম স্কন্ধত প্ৰহ্লাদক যেতিয়া হিৰণ্যকশিপুৱে কৈছিল হেৰৌ মোক 3 তৈলোকে ভয় খায় মই 3 তৈলোক জয় কৰি থৈছোঁ। হিৰণ্যকশিপুক কি কৈছিল জানে পিতৃ তুমি 3 তৈলোক জিনিব পাৰিলা নিজক জিনিব নোৱাৰিলা অৰ্থাৎ আমি নিজক জিনা ব্যৱস্থা কৰিব লাগিব হয়নে বাৰু। বিশ্বব্ৰহ্মাণ্ডক আমি জিনিব নোৱাৰোঁ বিশ্বব্ৰহ্মাণ্ডক জিনিব পাৰিম প্ৰথমে যদি নিজক জয় কৰিব পাৰিছোঁ। নিজক জয় মানে আমাৰ আটাইতকৈ 6জন কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য এই 6 ৰূপক আমি দমন কৰিব লাগিব। আৰু মনক যদি আমি দমন কৰিব পাৰোঁ তাৰপিছত কাৰণ ইন্দ্ৰিয়সমূহ মনৰ অধীনত চলে মনে ৰজা মনে প্ৰজা মনে বিচাৰে 7 ভাইজা যদি মনক দমন কৰিব পাৰিলোঁ তেনেহ'লে বাকী 10 ইন্দ্ৰিয়ৰ দমন হৈ যাব। এই যেতিয়া এজন আমি এই পঞ্চভূতি শৰীৰত থকা 14 দেৱতত্বক দমন কৰিব পাৰিলোঁ তেতিয়াহ'লে বিশ্বব্ৰহ্মাণ্ড সকলোকে আমি জয় কৰিব পাৰিম। এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে। শেষত প্ৰভুজনে কিবা সুধিব বিচাৰি আছে আহকচোন বাৰু উপদেশখন আছে কৃষ্ণ হয় 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 তাৰমানে আপোনাৰ এতিয়া কথা হ'ল চাওক আমি আত্মাৰূপে ভগৱন্তৰ হৃদয়ত আছে আত্মাৰূপে হৃদয় যেতিয়া ভগৱন্ত আছে আমি এই 6 ৰিপুক 6জন ভকত বনাই ল'ব লাগিব বুজি পাইছে। তাৰপিছত এই দেহ মন্দিৰত আৰু হয় বাকী হ'ল এতিয়া বিশ্বব্ৰহ্মাণ্ডটো আছে বাকীসকল আমাৰ দেহ মানে শুদ্ধ ব্ৰহ্মাণ্ডত এই 14জন দেৱতত্ব আছে তাক আমি 14 পাৰিষদ কৰিব লাগিব। সেই কথাখিনিকে কৈ আছোঁ প্ৰভু কাৰণ আমি যদি সকলোকে ভগৱন্তৰ চৰণত লগাব পাৰিলোঁ তেতিয়াহ'লে আমাৰ বনি যাবগৈ। আমি যে পৰা নাই হয়নে বাৰু আত্মাই অকলশৰীয়া হৈ আছে আত্মাক কোনেও সমৰ্থন জনোৱা নাই। গতিকে আমি আত্মাক যদি সমৰ্থন জনাব পাৰোঁ 14 পাৰিষদ 12 বৈষ্ণৱ 6 ভকত যেতিয়া কৰি ল'ব পাৰিলোঁ আৰু সেইজনক ৰাখিব পাৰে নেকি জীৱন্ততে মুক্তি এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে। যা হওক সেইকাৰণে আমাৰ উপদেশৰ শেষত কৈছে যে শুনিও সভাসদ 6 এয়া কৃষ্ণৰ কথা হৈছে পৰম সুধাময় আৰু আলাহটো এৰি দিয়া ৰাতিয়ে দিনে কেৱল কৰ্ণ ভৰি কৃষ্ণ মুখক নাম লোৱা আৰু মুখ ভৰি ৰামকৃষ্ণৰ নাম গোৱা অইনবোৰ কাম এৰি দিয়া। দেখিছা ঘূৰ কলিযুগ আহি গ'ল অৰ্থাৎ ঘূৰ কলিয়ে প্ৰৱেশ কৰিলে সকলোকে এফালৰ পৰা কলিয়ে গ্ৰাস কৰি আহিছে ধ্বংস কৰিছে। সেইকাৰণে কৈছে কি কৈছে নাহি কয় আত কৰ্ম আশ যে কৰ্মত কোনো আশা নাই আৰু জানি
সাধুসংগত বাস কৰা আৰু প্ৰযত্নই কেৱল গোবিন্দৰ ভগৱন্তৰ নাম লোৱা। এই যে গোবিন্দ গোবিন্দ কৈ আছে হয়নে বাৰু? ভগৱন্তৰ এই নামটো কোনে দিলে? ইন্দ্ৰই দিলে, গোবিন্দ হয়নে বাৰু? কিহৰ বাবে দিলে? গোবৰ্ধন পৰ্বত মানে উঠাই ব্ৰজবাসীক ৰক্ষা কৰাৰ বাবে। এতিয়া গোবৰ্ধন বা কোন আছিল? ভগৱন্তৰ গোবৰ্ধন পৰ্বতক নেদাঙি বা গোবৰ্ধন পৰ্বতত পূজা নকৰি বেলেগতো দেখুৱাই দিব পাৰিলেহেঁতেন হয়নে বাৰু? ইয়াৰ এটা কাৰণ আছে। এই কাৰণটো জানিলে আমাৰো প্ৰত্যেকৰ নিজৰ নিজৰ জন্ম কাৰণবিলাক আমি জানিম। ইয়াৰ আগৰ জন্ম কথা জানিম। আমি যদি এই গোবৰ্ধন পৰ্বতৰ বিষয়ে জানো, আমি বৰ্তমান এই যে ভক্তি কৰি আছোঁ, আমাৰ পূৰ্ব জন্মৰ কথা জানিম। আমি কি জন্ম আছিলোঁ, কি কৰিছিলোঁ। এতিয়া কথা হ'ল কি, যি সময়ত তেতা যুগত, এই ঘটনাটো হৈছিল দাপৰ যুগত, কৃষ্ণই গোবৰ্ধন ডাঙৰ গোবৰ্ধন পূজা কৰা হয়নে? তেতাৰ যুগত যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল, সীতাক উদ্ধাৰ কৰিবলৈ হনুমন্তকে আদি কৰি বান্ধৱসকলে কি কৈছিল? সাগৰত সেতু পতাৰ ব্যৱস্থা কৰিল। কি দি পাতিছিল? পাথৰেদি পাতিছিল সেতু হয়নে বাৰু? এই পৰ্বতক হনুমন্তই গৈ সেই গন্ধমদন পৰ্বতত, তাতে এটা পৰ্বত আছিল, সকলোকে ক'লে সহায় কৰিবলৈ, তাতে এটা পৰ্বত আছিল, নাম আছিল দৌনাগী। দৌনাগী পৰ্বত বুলি কয় এটা আছে, পাইছে আপোনালোকে? দৌনা, নামটো দৌনা। দৌনাক ক'লে বোলে প্ৰভু আমাক সহায় কৰিব লাগে, তুমিও ব'লা। বাকী সকলোৱে সহায় কৰিলে। তেওঁ মানে ক'লে কি, নাই মই নোৱাৰিম যাবলৈ। তেওঁ এজন পুত্ৰ আছিল, নাম আপোনাৰ গোবৰ্ধন। গোবৰ্ধনে কথাটো শুনি আছিল দেউতাকক, মানে গোবৰ্ধনৰ পিতৃৰ নাম দৌনা। দৌনাক যেতিয়া হনুমন্তই ক'লে, তেতিয়া কথাটো দৌনাৰ কথা কৈ থাকোঁতে মানে গোবৰ্ধনে শুনি আছে। হনুমন্তই কৈ থাকোঁতে তেতিয়া দৌনাই ক'লে বোলে মই নোৱাৰিম সেইজন ৰামক সহায় কৰিবলৈ। তেতিয়া এই গোবৰ্ধনে হনুমন্তক ক'লে বোলে তেওঁ মোৰ পিতৃয়ে যাব নোৱাৰে, নাই ৰামৰ কাৰণে মই যাম ব'লা। হনুমন্ত লৈ আহিল। এই তেতিয়ালৈ হনুমন্তই গোবৰ্ধন দাঙি অনালৈকে ইতিমধ্যে সেই সাগৰৰ সেতু সম্পূৰ্ণ হৈছে। তেতিয়া ৰামে ক'লে বোলে সেই মোৰ সতীৰ্থসকল মানে বান্ধৱসকলক, তোমালোকে যোনে যোনে পাথৰ হাতত লৈ আছা, সেতু হৈ গ'ল, যোনে য'ত পাথৰ লৈ আছে তাতে এৰি দিয়া, থৈ দিয়া। হনুমন্ত পৰ্বত দাঙি লৈ গ'ল। কাক লৈ গ'ল? গোবৰ্ধনক। গোবৰ্ধনে ইফালেও নহ'ল সিফালেও নহ'ল, কোনোফালে কামত নাহিল। গোবৰ্ধনে তেতিয়া হনুমানক কৈছে বোলে, হে হনুমন্ত, মই এতিয়া কি কৰোঁ? সিফালৰ পৰা মোক তুমি লৈ আহিলে ইয়ালৈ, প্ৰভু মই চৰণ সেৱা পাম বুলি। কাৰণ কিয়? সেতু পাতিলে প্ৰভুৱে চৰণ পেলাই পাৰ হৈ যাব। প্ৰভু চৰণো নাপালোঁ, মই ইপাৰেও নহ'লোঁ সিপাৰেও নহ'লোঁ, মাজতে ৰ'লোঁ, মই কেনেকৈ তৰিম? তুমি মোক কিবা এটা উপায় কোৱা। তেতিয়া এই কথাখিনি প্ৰভু ৰামক হনুমন্তই ক'লে বোলে, প্ৰভু মই দৌনক কৈছিলোঁ, দৌনাগী পৰ্বতক, তেওঁ নাহিল, পুত্ৰই আহিল বহুত আশাইদি, কিন্তু এতিয়া তেওঁ ইফালেও নহ'ল সিফালেও নহ'ল। তেতিয়া ৰামে হনুমন্তক ক'লে, তুমি চিন্তা নকৰিবা, এওঁক ক'ত থৈ দিয়া জানা? বৃন্দাবনত থৈ দিয়া। গম পাইছানে? মই ইয়াৰ পিছত যেতিয়া কৃষ্ণ অৱতাৰত আহিম, এওঁক তেতিয়া মই উদ্ধাৰ কৰিম। গম পালেনে প্ৰভু? সেই পৰ্বতে তেতিয়াৰ পৰাই, সেই তেতাৰ যুগৰ পৰাই সেই মানে গোবৰ্ধন পৰ্বতে ভগৱন্তক স্তুতি কৰি আছে, অ' প্ৰভু তুমি সোনকালে মোক মুক্তি দিয়া, মুক্তি দিয়া। অৰ্থাৎ আমিও কত স্তুতি কৰি কৰি ভগৱন্তক এই কলি যুগত এটাৰ মনুষ্য শৰীৰ আৰু এনেভাৱে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা সুবিধা পাইছোঁ। কত মানুহ আছে, পাইছেনে বাৰু? কেতিয়াও খাদ্য শক্তি হোৱা নাই হয়নে বাৰু? কৈছে যাৰো আছে পুণ্য অসংখ্যাত, শিখে কাণৰ পাতে কৃষ্ণ কথাত। সেইকাৰণে কৈছে যে এনেভাৱে সদায় সাধুসংগ বাস কৰা আৰু খুব যত্ন কৰি গোবিন্দ ভগৱন্তৰ নাম কৰ্ণপথে শুনা আৰু মুখেদি গোৱা। অৱশেষত গোপাল চৰণ দি যে নিজেৰ কৃষ্ণ দাগ হয় আৰু সকলো জনকে কৈছে যত নৰ নাৰী সুখীও ৰাম ৰাম। নৰ আৰু নাৰী, বুজি পাইছে? নৰ কাক কৈছে, নাৰী কাক কৈছে? আপোনালোকৰ আইসকলক নাৰী বুলি কোৱা নাই, আমাৰ সমস্ত জনকে নাৰী সম্বোধন হৈছে। অৰ্থাৎ আমি আত্মা প্ৰকৃতি, ভগৱন্তৰহে স্বামী। এতিয়া দেখিছোঁ যে আমি এইসকল যে এনে পুৰুষ মতা মানুহ কৈ আছে স্বামী, এয়া মায়া স্বামী। গম পায়? কেইটামান দিনৰহে বাবে হয়নে বাৰু? এটা আমি মায়া স্বামীহে, এটা আমি ৰূপ
বেগ ধৰি আছোঁ কেইদিনমানৰ বাবে। অৰিজিনেলজন হৈছে কৃষ্ণপ্ৰভু ভগৱন্ত। সেইকাৰণে আমি গুৰু সেৱা কৰাৰ সময়ত কিয়নো আকৌ মানে আশ্চৰ্য কৰাৰ সময়ত মূৰত চেলেংখন ল'ব লাগে, বুজি পালে? প্ৰকৃতি। কিয়নো তিলক ধাৰণ কৰিব লাগে? প্ৰকৃতি, হয়নে বাৰু? বিধৱা এগৰাকীয়ে তিলক নলয়, কি কয় সেন্দুৰ নলয়, হয়নে বাৰু? আমিতো এতিয়া চাওক, এতিয়া আমাৰ আইগৰাকীৰ কথা কওঁ। স্বামী থকাৰ বাবে এটা ৰঙা ফুট আছিল, হয়নে বাৰু? এতিয়া স্বামী নাই বাবে কি ফুট আছে? এইটোহে অৰিজিনেল, হয়নে বাৰু? অৰিজিনেল ভগৱন্ত কৃষ্ণ স্বামী আছে বাবে আমাৰ কপালখন উকা হৈ থাকিব নালাগে ভকতৰ। সেইকাৰণে আত্মাৰ প্ৰকৃতি হিচাপে ভকতৰ তিলক ধাৰণ কৰিব লাগে। যা হওক, এনেভাৱে গোপাল চৰণ দি যে সকলোকে ৰাম নাম ল'বলৈ উপদেশ দি অধ্যায় সামৰণি মাৰিছে। ইয়াৰ পিছত আমি ছবি চন্দলৈ আগবাঢ়িছোঁ, আহক শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম ভগৱন্ত নিগতী সুনামৰ দেৱভূতি এহি ধ্যানে যিটো মুক্ত ভয়া দেহা কোনে দেখে আৰু কিবা বাকে কিবা নাই কিবা যেন মধ্যে মাতো আৰু অধীৰ বস্তু আছে নাই কোনো জানই যাবে পূর্ব কর্ম থাকে তারে প্রাণ ইন্দি হবে দেহা বলো না হলো পাশে কর্ম না হইলে ভৌতিক শরীর পরে এবে যোগী ব্রহ্মত এরায়া সংসার দুখ লভে ব্রহ্মাণ্ডর সুখ যেন জলে জলপ্রবে এই বলে কৃপাময়ী মৌনে রহি দেখি দেবী পুষন্ত গায়ে আবে বাপ ভক্তি যুগ বিশ্বাসী কহিব যেন মতে বুঝো এরামে আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাকো কৈ পপঞ্চি যাহা নজানিলে লোক সমস্ত পাপত হন্তে বীরমতি হইবে যাব হন্তে ভূয়া ভই লোকে পুণ্য আচরণ হেন কাল ঈশ্বর বিভাগিয়া যদি মনাপ আছে দয়া শুনি মই থাকো এরাম অজ্ঞানবান ধার মাঝে করিয়া আছে শান্ত
হইয়া জীব জগত আসম্বাদ করি দয়া উদয় ভয় তাহা তুমি যুগপন্থ প্রকাশ ভাস্কর এরামে কেটে জানিল কইবার সমস্তে লোক উদ্ধার করিয়া হরি মূল মহাধন্য আছে অপূর্ণ হেন প্রভু ভৈলা মৈতের বুলন্তহি মাটির সুন্দৰ বাণী শুনি প্ৰভু কপিলৰ ঈশ্বৰ কৃপাৰে পিৰিল হুয়া মাটি লন্ত প্ৰশংসিয়া কুশল চিন্তিয়া লোকৰ ৰাম ভগৱন্তৰ নিগদতি ধন্য ধন্য মহামতী মুনুৰ নন্দিনী মোৰ মাৰ ভাল তজু ভৈলৱতী সংসাৰ তৰিলাতি তুষ্ট ভৈলো দেখি তজু ভাব জয় কৃষ্ণ। এতিয়া 24 চন্দত ভক্তি যুগৰ সুন্দৰভাৱে কৈছে সেইজন কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক হে মা এনেভাৱে যিজনে মোৰ ৰূপ হৃদয়ত চিন্তা কৰে যিজনে এনেভাৱে ধ্যান কৰে তেওঁ কিন্তু মুক্ত হ'ব পাৰে অৰ্থাৎ এই সংসাৰৰ পৰা তেওঁ মুক্তি পথটো পাই যায় আৰু সেইকাৰণে কৈছে সেইজনে দেহাক অৰ্থাৎ আমাৰ এই দেহটোৰ প্ৰতি ইমান যত্ন নলয় কাৰণ ইয়াৰ উদাহৰণ দিছে দেহটোত কি আছে নাছে তেওঁ বিশ্বাস নকৰে যেনেকৈ এজন মদাহীৰ লগত তুলনা দিছে তেওঁ খাই অহাৰ পিছত নিজৰ শৰীৰত বস্ত্ৰ আছে নে নাই ক'ত পৰি আছে কি কৰি আছে নিজে নেজানে তদনুৰূপ এই যেতিয়া আমি ভগৱন্তৰ ৰূপ ধ্যান কৰিম এই সময়ত আমি ক'ত আছোঁ কি কৰিছোঁ ক'ত কি হৈছে কাৰো কথা আমাৰ ভাবিবলৈ সময় নাই এনেভাৱে আমি ধ্যান কৰিব লাগিব যদি এবাৰ বাহিৰলৈ কাণখন এবাৰ গোসাঁইখন মানুহজনহে থাকোঁ ইয়াত মনটো যদি থাকে বেলেগত হয়নে প্ৰভু সেইকাৰণে আমাক কৈছে কায় বাক্য মন তিনিটা বস্তু এক কৰি এক ধ্যানে সেইকাৰণে শাস্ত্ৰৰ পদত আমাক মাজে মাজে কৈ গৈ থাকে এক মনভাৱে একচিতভাৱে সাৱধানে হয়নে উপদেশবোৰ দি থাকে তাৰমানে কিয় এই যে আমি বহিলোঁ ঠিকে ঠিকে আহি বহিলোঁ শুনি আছোঁ মাজতে খেলি মেলি কৰিম বুলি পদত মাজে মাজে কৈ গৈ থাকে সাৱধান হয়নে একচিতভাৱে এক মনভাৱে কিয় কয় আমাকেই কৈ গৈ আছে যে সাৱধানে শুনিব লাগিব তেতিয়াই কাম দিব নহ'লে আমাৰ এইকণ সময় আহি কষ্ট কৰা একো কামত নাহিব সেইকাৰণে কৈছে সকলোকে বুজাই দিছে কৈছে যেনেকৈ এজন মদাহীয়ে নিজৰ শৰীৰত বস্ত্ৰ আছেনে নাই তেওঁ একো নাজানে তেনেভাৱে সেই ভগৱন্তৰ কথা মোৰ ৰূপ চিন্তা কৰিবা আৰু মা জানিবা যিসকলৰ পূৰ্ব কৰ্মফল শেষ নহয় সেইসকলে কেৱল ইন্দ্ৰিয়সকলকে অৰ্থাৎ দেহকে ঈশ্বৰ বুলি ভাবি আছে বহুতেতো দেহকে ভাবি আছে হয়নে বাৰু দেহৰ ভিতৰত যিটো বস্তু আছে সেইটো আচল বস্তু এইবিলাক আমাৰ বস্তু নহয়তো এই আচল বস্তুটো আমি বিচাৰিব লাগিব আত্মা বস্তু সেইকাৰণে কৈছে পূৰ্ব জন্মৰ কৰ্মফলৰ থকাসকলে দেহাকে কি কয় ইন্দ্ৰিয় বুলি ভাবে বহুতে কয় ক'ৰ নৰক চৰক বৈকুণ্ঠৰ কথা আছে
হয়নে বাৰু? চকুকেইটা মুদি দিয়াৰ পিছত আৰু একোৱেই নাই বুলি কয়। আৰে শাস্ত্ৰত লিখিছে, যিয়ে শাস্ত্ৰ পঢ়া নাই, একান্তভাৱে শুনা নাই, তেওঁতো তেনেকৈ ক'ব। যিজনে শুনিছে, পঢ়িছে, জানিছে, তেওঁ কেতিয়াও এনে ভাৱনা অনা দূৰৰে কথা, সযতনে কৰ্ম কৰিব। সেইকাৰণে কৈছে চাওক, এতিয়া কৰ্মফল, এতিয়া আমাৰ কৰ্মফলৰ বাবেহে বাৰে বাৰে জন্ম লৈ আছোঁ, শেষ কৰিব পৰা নাই। হয়নে প্ৰভু? এই ধনকেইটা আছে, শেষ নোহোৱালৈ খৰচ কৰিয়ে থাকিব লাগিব। আজি কৰি শেষ নহ'ল, কাইলৈ আকৌ কৰিব লাগিব। এতিয়া কাম কৰি আছোঁ, পথাৰে ঘৰে কাম, ধৰি লওক ঘৰ বা পথাৰ কাম, ঘৰ এটা বনাই আছে, কামটো শেষ হোৱা নাই, শেষ নহ'লে আপুনি কৰিয়ে থাকিব লাগিব। আজি নহ'লে কালি নহ'লে পৰহি কৰিব লাগিব। পথাৰ খেতি পথাৰ কৰাকেইদিন বোলে ৰোৱা বোৱা কাম হোৱা নাই, লাগিয়ে থাকক, নোহোৱাকেইদিন নহয় লাগিয়ে থাকক। তদনুৰূপ এই যে কৰ্মফল জীৱনত আমাৰ যেতিয়ালৈ শেষ নহ'ব, জন্ম মৃত্যু চক্ৰত আহিয়ে থাকিব লাগিব। হয়নে বাৰু? কাৰণ এইকণ ফল, নিজৰ ফল নিজে খাব, বেলেগে নাখায়। কিন্তু এটা কাম আছে, এই ফলটো কৰ্মফল শেষ কৰিবলৈ ইয়াৰ বিকল্প ব্যৱস্থা হৈছে কি জানে? বিষয়ৰ সংসাৰৰ ধনবোৰ যদি আপুনি কয়, এই মোক 1 কোটি টকা আছে, দলৈ চুবা সকলোকে মাতিলে, ওচৰৰ মানে গাঁও দুখনক মাতিলে, ধনখিনি ভগাই দিম, দৌৰি দৌৰি আহিব, হেতা উপোৱা লাগিব। হয়নে বাৰু? কিন্তু এই যিটো ধন কোনেও ভগাই ল'ব নোৱাৰে, কৰ্মফলটো। এই ভগাব পৰা এটাই ব্যৱস্থা আছে, কেৱল ভগৱন্তৰ লগত শ্বেয়াৰ কৰক, ভগাওক। হয়নে বাৰু? এই কৰ্মফল সকলোৱে যদি ভগৱন্তক নিবেদন কৰা যায়, ভগৱন্তই ইচ্ছা কৰিলে নিমিষতে কৰ্মফল নাশ কৰি দিব পাৰে। বেলেগে কোনেও নোৱাৰে, কিন্তু বেলেগে কোনো নাশ কৰি দিব নোৱাৰে। ভগৱন্তই ইচ্ছা কৰিলে এতিয়াই আপোনালোক আমাৰ সমস্ত কৰ্মফল নাশ কৰি তেওঁক গতি সাধন দিয়াব পাৰে। সেইকাৰণে কৈছে, কৰ্মফল থকাসকলে এই ভৰিটো মানে ভৌতিক শৰীৰটোকে তেওঁলোকে মানে ঈশ্বৰ বুলি জ্ঞান কৰে, আৰু সেইসকলে এই সংসাৰ দুখৰ পৰা কেতিয়াও মুক্তি নাপায়। তেতিয়া এই কথাখিনি এনেভাৱে বুজাই দিলে কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক। তেতিয়া শুনি দেৱহতী মাতৃয়ে কৈছিল, হে বাপ, তুমি মোক এইখিনি কথা বুজাই দিয়া যে দিলা, কিন্তু এই ভক্তি যুগৰ ওপৰত অকণমান তুমি মোক বহলভাৱে কোৱা। তুমি সাংখ্যৰ কথা ক'লা, কিন্তু মোক ভক্তি জ্ঞান অকণমান দিয়া। কেনেভাৱে ভক্তিনো কি, এই কথাখিনি প্ৰশ্ন কৰিছে। আৰু তুমি আৰু এটা কথা কোৱা বাপ, এই সংসাৰত জীৱ সমস্তই কেনেকৈনো সংসাৰত আহি জন্ম লাভ কৰে, কি কৰ্ম কৰে, কেনেকৈনো এই সংসাৰত জীৱবোৰ সৃষ্টি হৈছে, ইয়াৰ ওপৰতো মোক কোৱা। আৰু ইয়াৰ যাক জানিলে এই সংসাৰত লোকসকলে অৰ্থাৎ মনুষ্যসকলে পাপ কৰ্ম নকৰিব। আমি নাজানো কাৰণে প্ৰভু, নাজানো কাৰণে পাপ কৰ্ম কৰি আছোঁ। যাক জানিলে আমি পাপ কৰ্ম নকৰিম। কৃষ্ণ মনুষ্যসকল, হয় হয়। গতিকে এই কৰ্মফল এতিয়া কৈ আছে, পূৰ্ব জন্মৰ কৰ্মফল। কৰ্মফল, পুণ্যফল, প্ৰভু দুটা আছে। পুণ্যফলৰ দ্বাৰা আমি ভকত হ'ব পাৰিছোঁ, বুজি পাইছে? কৰ্মফলৰ দ্বাৰা মনুষ্য হৈছোঁ, বুজি পাইছেনে? কৰ্মফলটো বেলেগ, পুণ্যফলটো বেলেগ। কৰ্মফলৰ দ্বাৰা আমি মনুষ্য। ইয়াৰ আগত যে যিমানকেইটা জন্ম লাভ কৰি আহিলোঁ, 84 লক্ষ যোনি, ইয়াৰ হ'ল আমি কেৱল এই মানে পাপৰ কৰ্মফল ভোগ কৰি আহিছোঁ। 84 লক্ষ যোনি আমি ইয়াৰ পিছত পামগৈ বাৰু। যমৰ নগৰত যাই আমি আলহী হ'লোঁ, কষ্ট পালোঁ, দুখ যন্ত্ৰণা পালোঁ, পাই লৈ 84খন হয়নে বাৰু জেলখানাত দি দিলে। ইয়াত তাত কিমান ল'ব লাগে দি দিলে, লৈ আহিলোঁ। তাৰপিছত অহাৰ পিছত এই যে অকণমান পুণ্যফল আছিল পূৰ্বজন্ম, পুণ্যফলৰ দ্বাৰা এই সংসাৰত অকণমান কৰ্মফল পুণ্যফল মিক্স কৰি পৃথিৱীলৈ পঠিয়াই দিলে আকৌ মনুষ্যৰূপে। এই মনুষ্যৰূপে আহি এতিয়াও বহুত আছে ভকত হ'ব পৰা নাই, তেওঁলোকৰ পুণ্য নাই। আজি ধৰি লওক ইয়াতে কোনোবা একেবাৰে একো মানে নজনা মানুহ এজনে কেৱল ভাগৱত শুনিলে, এই অকণমান পুণ্য ল'লে নহয় প্ৰভু। এইকণ পুণ্যৰ দ্বাৰা তেওঁক ইয়াৰ আগৰ পিছৰ জন্মলৈ তেওঁ অকণমান হ'লে ভকত হ'ব পাৰিব। কথা এটা কৈছোঁ, আপোনালোকে আমাৰ কথা কৈ লাভ নাই, আপোনালোকতো গৈয়ে আছে ডাইৰেক্ট মুক্তি, আৰু ইয়াৰ জন্ম মৃত্যু নাই। আৰু কথা হ'ল কি, এতিয়া এই যে কৰ্মফলটো হৈছে ভোগ কৰিব লাগিব দেই প্ৰভু, এই কৰ্মফল। আৰু এটা কথা কয়, মনত পৰিছে প্ৰভুজনক কওঁতে, এতিয়া আমাৰ এতিয়া বৰ্তমান সময়ত ল'ৰা ছোৱালী যে
ল'ৰা ছোৱালী জন্ম হয়। কিহৰ কাৰণে জন্ম দিয়া যায় সংসাৰ সৃষ্টিখনত, হয়নে বাৰু? কিহৰ কাৰণে? যিসকলৰ ঋণ আছে, ঋণ পৰিশোধ কৰিবলৈ, গম পাইছে, এই ফল ইয়াক নাশ কৰিবলৈ সন্তান জন্ম দিয়া যায়। অন্যতো একো কাম নাই সন্তান জন্ম দিয়া। কিয় কাম নাই? চাওক, ইয়াৰ আগৰ জন্মত যিমানবিলাক জন্ম পালোঁ সকলোতে সংসাৰ মানে কি সন্তান জন্ম দি আছোঁ প্ৰভু, হয়নে বাৰু? 84 লক্ষ যোনিত সন্তান জন্ম দি আছোঁ সকলোৱে। কোনেও ক'ব নোৱাৰে আমি মানে মাতৃ পিতৃ হ'ব পৰা নাই, সকলোৱে পিতৃ মাতৃ হৈ আছোঁ। এই সংসাৰত যিসকলৰ সতি সন্ততি নাই, আমাৰ সমাজে অকণমান মানে বেয়া চকুৱে চায়, কিন্তু আচলতে সেই সকলৰ কি জানে, তেওঁলোকৰ ধাৰে নাই এই সংসাৰত, বুজি পাইছে? আটাইতকৈ পবিত্ৰ আত্মা সেইকেইটা যিসকল সতি সন্ততি নোহোৱা লোক আছে। আপোনালোকৰ ফালে আছে নাজানো, আমাৰ ফালে আছে। কিন্তু আমাৰ নামঘৰে মেৰিজনৰ সতি সন্ততি নাই, কিন্তু তেওঁ আগতে চিন্তা কৰি আছিল। যিদিনাখন আমাৰ জানি গ'ল তেওঁ টেনশ্যনে নলয়, ল'ৰা ছোৱালী নাই, তাৰ ধাৰে নাই। ধাৰ মাৰিবলৈ কাৰোবাক দায়িত্ব দিয়া যায়, হয়নে প্ৰভু? তেওঁ ধাৰ মাৰিবলৈ ঈশ্বৰে দিয়া নাই। ঈশ্বৰে কৈছে তোমাৰ যদি এতিয়া আকৌ মই সন্তান এটা দিওঁ, তোমাৰ ধাৰ লাগিব, আৰু ধাৰ লাগিলে ধাৰ মাৰিবৰ কাৰণে আকৌ আহিব লাগিব। ল'ৰাই যদি বেয়া কৰি থৈ যায়, আকৌ তুমি আহি পেলাই জন্ম লৈ ল'ৰা ধাৰ মাৰিব পাবা। গতিকে তোমাক সেইকাৰণে ধাৰো নাই, যিকেইদিন আছা ঈশ্বৰক ভজা, গুচি যোৱা, মোক চিন্তা কৰা, গুচি যোৱা। যিসকলৰ ধাৰ আছে, ল'ৰা ছোৱালী জন্ম দিছে, আৰু ল'ৰা ছোৱালীয়ে যদি ধাৰ নামাৰে আকৌ জানিব সেইসকল ল'ৰা ছোৱালীয়ে আনি পিতৃ মাতৃক নৰকত পেলাই দিব। সেইকাৰণে কৈছে যাৰ পুত্ৰ সবে হৰিত শৰণ লয়া, হৰি গুণ গাঁৱে শুদ্ধভাৱে, নদী দুগ্ধ নদী কীট মধু নদীয় জল কপিয়া, পিতৃগণে ত্ৰিপিটিক পাৱে, ধাৰ মাৰিবৰ কাৰণে দি থৈ গ'ল, হয়নে? আৰু যদি ওলোটাটো কৰি দিয়ে বোলে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশধ, স্বৰ্গহন্তে পিতৃক পেলাই নৰকত, সমস্যা বহু। সেইকাৰণে নিজে ভকত হোৱাৰ লগতে পৰিয়াল ল'ৰা ছোৱালী নাতিপুতিক ভকত বনাব লাগিব, নহ'লে সমস্যা হ'ব, হয়নে বাৰু? সমস্যা, বৃহৎ সমস্যা হ'ব। সেইকাৰণে শাস্ত্ৰভাগ পঢ়ি জানি বুজি জীৱনত অলপ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছোঁ, গম পাইছেনে? গতিকে আমি মানে ল'ৰা ছোৱালীকো ভকতি লাইন লোৱা নাই। আজি ইয়ালৈ যে আহিলোঁ, আমাৰ লগতে আহিল ভাগৱতত, ঔজাইত ভাগৱতত বহি আছে। তেওঁলোকক ক'লোঁ আইগৰাকী ছোৱালীজনী ল'ৰাটো, তেওঁলোকক কৈছোঁ তুমতুমতে তোমালোকে যাবাগৈ, মোৰতো বিভিন্ন অনুষ্ঠান, ঘৰৰ পৰা আহোঁতে মানে লৈ আহিলোঁ, তাত এতিয়া আছে, দেৰি কৰি যাব, এতিয়া নাযায়, সন্ধিয়া আগে আগে ঘৰ পাবগৈ। তাত আমি সকলোকে ভকত বনাব চেষ্টা কৰিছোঁ। নহ'লে আপোনাৰ ইয়াৰ পিছত পাম দেৱহতী কপিল আখ্যানত যেনেকৈ বুঢ়া বলদটোক, হয়নে বাৰু, আলৈ আথনি কৰাৰ দৰে আপোনালোক আমাক নকৰিব নেকি? কৰিব। এইকণ যাতে আমি ভোগ কৰিব লগা নহয়। যেতিয়া ভাগৱত পঢ়িছিলোঁ বেলেগ এটা উদ্দেশ্যেদি পঢ়িছিলোঁ, পঢ়ি গৈ থাকোঁতে অকলে অকলে কান্দোঁ, অকলে অকলে হাঁহোঁ পাগলৰ দৰে। আইগৰাকীয়ে কয় কি হৈছে বুলি কয়, হাঁহিলে কি হৈছে বুলি কয়, মই মাত নিদিওঁ আৰু চকু পানী ওলাই যায়, মাত দিব নোৱাৰোঁ। মাত দিলে তেতিয়াই চিন্তা কৰিলোঁ নাই আৰু মনুষ্য জন্ম নলওঁ। তেতিয়া কপিল দেৱহতী এখন পালোঁ, আৰু সিফালে ষষ্ঠ স্কন্ধ অজামিলা এখন পালোঁ। সঁচাকৈ চিন্তা কৰি ল'লোঁ যে আৰু মনুষ্য জন্ম লোৱা কোনো দৰকাৰ নাই। সেইকাৰণে যিকেইদিন থাকিম সৎসংগত থাকি গাৰ্হস্থ্য ধৰ্মৰ ৰীতি নীতিৰ মাধ্যমে সকলোৰ লগত সমিলমিলভাৱে চলি ভগৱন্তৰ কৃপাৰত, ভগৱন্তক চিন্তাত জীৱনটো পাৰ কৰাৰ চিন্তা কৰিছোঁ। আৰু এটা বিচাৰোঁ আমি খুব কম দিনতে মানে আমি মৃত্যুক আহ্বান কৰি আছোঁ। আইগৰাকীয়ে প্ৰথমে কয় কি অমংগলীয়া কথা, তুমি বুলি বুজি পোৱা নাই। যেতিয়া আইগৰাকীয়ে লাহে লাহে চোৱা আৰম্ভ কৰিলে, এতিয়া কি কয় জানে, হয় দিয়ক সঁচাকৈ সোনকালে যোৱাই ভাল, নহ'লে এই অকণমান কষ্টও পোৱা যাব দুখ, হয়নে বাৰু? এতিয়া এচাম মানুহ আছে মৰিব নিবিচাৰে, নিজে উঠিব বহিব নোৱাৰে, মৰিব নিবিচাৰে, হয়নে প্ৰভু? গতিকে চাওক এতিয়া আমি বিচাৰি আছোঁ কি সোনকালে। সেইকাৰণে বিভিন্ন ভাগৱতত কওঁ আপোনালোকে আশীৰ্বাদ এটা কৰিব আৰু দিয়ক। আমাৰ এই বলে বিজয় থাকোঁতে মানে এনেকৈ সাধু সংগতে আমাৰ অন্তিম সময়টো পোৱা আমি সদায় কামনা কৰোঁ। আপোনালোকে আশীৰ্বাদ এটা কৰিব, অন্তিম সময় সাধু সংগত হওক, কৃষ্ণৰ কথা জয় কৃষ্ণ বুলি কোৱাৰ লগে লগে যাতে গুচি যাব পাৰোঁ, এনে ব্যৱস্থা আমি কৰিছোঁ। আৰু পৰিয়ালক ভকত বনোৱা চিন্তা কৰিছোঁ। যাওক এনেভাৱে সুন্দৰভাৱে কৈছে। আৰু আজি কপিল মহাপ্ৰভুক দেৱহতী মাতৃয়ে কৈছে হে বাপ, এই কথাখিনি তুমি মোক কোৱা, এই কথাখিনি জানিলে এই সংসাৰৰ লোকসকলে পাপ কাম নকৰিব। এতিয়া আমাৰ মানুহে পাপ কাম কৰি থকা নাই জানো? অনেক পাপ কাম এনেকুৱা কৰ্মত পাপ হৈছে আপোনালোক আমি উপলব্ধি কৰা নাই। পাপ কিন্তু হৈ আছে, পুণ্যৰ ভক্তি কৰিছোঁ, পুণ্য অৰ্জন কৰিছোঁ, পাপো অৰ্জন হৈছে, আমি পাপ দেখা নাই।
এতিয়া চাওক, খুব কষ্ট কৰি এই বিষয় সংখ্যাত ধন কেইটামান ইনকাম কৰা যায়, কেইটামান ধন পোৱা যায়। এইকেইটা ধন, সেই ধনকেইটা আমি কি কৰিব পাৰোঁ জানে? পুণ্য কিনিব পাৰোঁ, পাপো কিনিব পাৰোঁ। বুজি পাইছে? ধনৰ দ্বাৰা পাপ আৰু পুণ্যহে কিনিব পাৰে, ধনে কিন্তু ভক্তি কিনিব নোৱাৰে। এই বিষয় ধনে সংসাৰ আমাৰ এই বিষয়ৰ যি ঐশ্বৰ্য বিভূতি আছে, এই ঐশ্বৰ্য বিভূতিৰ দ্বাৰা আমি পুণ্য আৰু পাপ কিনিব পাৰিম। ভক্তি কিন্তু ধন দি কিনিব নোৱাৰিম। ভক্তি কিনিব লগা হ'লে মন দি কিনিব লাগিব, হয়নে প্ৰভু? গতিকে চাওক, এতিয়া এজন মানুহৰ একেবাৰে মিনিমাম জেনেৰেল মানুহ এজনো এটা দিনত 500 টকা হাজিৰা, বাকীবোৰৰ কথা নকওঁ। কাৰোবাৰ লাখ টকা লৈ আছে এদিনত। এই টকাকেইটাই কোনোবাই পাপ কিনিব পাৰে, পুণ্য কিনিব, কৈ দিলোঁ। এতিয়া ধৰক 500 টকা ইনকাম হ'ল দিনটোত। এজন হাজিৰা মানুহে, হাজিৰা কৰা মানুহজনে তেওঁ সুন্দৰভাৱে দিনটো কাম বন কৰি আহিল, আহি ভগৱন্তৰ সেৱা কাৰ্য কৰিলে, ঘৰ পৰিয়ালটোৰ বাবে অলপ খোৱা বোৱা যোগাৰ কৰিলে, হয়নে বাৰু? এই খোৱা বোৱা যোগাৰটোতো পাপ হৈ আছে, কিন্তু ক'ম বাৰু অলপ পিছত। তাৰপিছত এই যে 500 টকাটোৰ পৰা যদি কোনোবা এজন ভোকাটোক যদি এমুঠি যদি অন্নদান দিয়াব পাৰিলে, কোনোবা এজন বেমাৰীক যদি এটি ঔষধ কিনি দিব পাৰিলে, কোনোবা এজন ভিক্ষাৰীক যদি তাৰে 10 টকা এটা দান দিব পাৰিলে, তেতিয়াহ'লে পুণ্য কিনি আছে। আৰু যদি ভাবে আজি 2000 টকা পালোঁ, ঘৰলৈ মাংসকে 1 কেজি লৈ যাওঁ, তেতিয়াহ'লে পাপ কিনি ল'লে। কিন্তু জয় কৃষ্ণ, বুজি পালে? সেই ইনকাম কৰাৰ ধৰণে পাপো কিনিব পাৰে, পুণ্য কিনিব পাৰে। কোনোবা এজন আহি গ'ল এনেকুৱা মানুহ, উপায় নাই আপোনাৰ, যা টকা এখন লৈ যা, কষ্ট কৰি দিলি যেতিয়া, তয়ো আহিলি যেতিয়া, তেতিয়াহ'লে পাপ কিনি ল'লে। চাওক, পাপ পুণ্য কিনা ৰাস্তাটো আপোনালোকৰ আমাৰ সকলোৰে বাবে খোলা আছে, হয়নে বাৰু? এই বিষয় সংখ্যাৰ ধনকেইটাই কোনে পাপ কিনিব, কোনে পুণ্য কিনিব, সিদ্ধান্ত নিজে নিজে ল'ব। আমি কাকো মানাও নকৰোঁ, বাধাও নিদিওঁ, কিন্তু ৰাস্তা দুটা দেখুৱাই দিছোঁ। কোনটো ৰাস্তাই গ'লে লাভ, কোনটো ৰাস্তাই গ'লে লছ হ'ব, চাই ল'ব, হয়নে বাৰু? গতিকে সেইকেইটা ধৰণে পুণ্য কিনিব, পাপ কিনিব পাৰে। ধন একেইকেইটাই, ইনকাম একেখিনিয়ে, পাপ পুণ্য কৰিব পাৰে। কেৱল ভক্তি সেই বাহ্যিক ধনে নোৱাৰোঁ, কেৱল আমি মনৰ দ্বাৰা, নাম ধনৰ দ্বাৰাহে আমি ভক্তি কৰি ল'ব পাৰিম। যা হওক, এনেভাৱে সেই দেৱতী মাতৃয়ে কয় আৰু কৈছে, এনেভাৱে কৈছে, হে যা হওক, কৈছে যে হে বাপ, যে মই কত পুণ্য ফলতহে আজি তোমাৰ দৰে এজন ঈশ্বৰক পুত্ৰৰূপে লাভ কৰিব পাৰিলোঁ। মোৰ যে কিমান ভাগ্য। এতিয়া আমিও ক'ব লাগিব, কত ভাগ্য ফলতহে আজি দলৈচুবাত বাপ সমস্ত আই মাতৃ সমস্তক সেৱা কৰা সুবিধা পালোঁ। এয়া ভাগ্য, পুণ্য ফল। পুণ্য নাথাকিলে নহ'ব। চাবচোন, পুণ্য কাৰোবাক মাতিছে যদিও তেওঁ ইয়াত আহিব নোৱাৰে, তেওঁ পূৰ্ব জন্মৰ সেইখন পুণ্য ফল নাই। আমাৰ লিখি থৈ দিছে আজি 21 তাৰিখে 2026 চনৰ, হয়নে বাৰু? শনিবাৰ দিনাখন 3টা বজাত আপোনালোকৰ দলৈচুবা আই মাতৃ ভকতসকলক সেৱা কৰিব লাগিব। সেইকাৰণে দৌৰা দৌৰি অজাইৰ পৰা নামিছোঁ আসনৰ পৰা। তেওঁলোকৰ সমিতিয়ে মাত দিছে, বোলো গোসাঁই কথা পতা সময় নাই, মানে সেই দলৈচুবাত পাঠেকে পাঠ পৰি আছে, এখন আসন খালী। একেবাৰে মাত আৰু কাকো দিয়া নাই, বাইক লৈছোঁ, লাহে লাহে আহিছোঁ। যা হওক, আমি ইয়াৰ পিছৰ পদলৈ আগবাঢ়িছোঁ। আহক, ইয়াৰ পিছত সেই কথাখিনি কেনেভাৱে মৈত্ৰেয় মুনিয়ে বিদুৰক নিজাৰ আশ্ৰমত কৈ আছিলে, পিছৰ পদত উল্লেখিত কৰিব। কপিল মহাপ্ৰভুক দেৱহতী মাতৃয়ে যি প্ৰশ্ন কৰিছে তাৰো উত্তৰ দিবলৈ আগবাঢ়িব। প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।